নমস্কাৰ সকলোলৈ দিনটোৰ ইটো সিটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু স্কুলৰ পৰা আহি এইফালে চাহ একাপ বাকী লৈছোঁ দেই মানে মানুহজনক চাহ একাপ দিওঁ লগতে মিঠাই আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছিলে যে তাৰে মিঠাই কেইটামান মই লৈ আহিছিলোঁ আৰু আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটিও পাছ কৰিলে তাৰো খবৰ এটি লৈ আহিলোঁ কাপোৰবোৰ নুশুকালে দিনতে ধোৱা আছিলে এইদৰে য'তে ত'তে মেলি দিছোঁ আৰু এইফালে বাৰীলৈ আহি লৈছোঁ আৰু এই ফুলজোপাৰ লগতে সমানে সমানে পদিনা কেইজোপামান আছে আৰু চোতালৰ মূৰতে ৰুই লৈছোঁ এই মাজে মাজে খাই থাকিব পাৰোঁ এইফালে কিবা কিবি অকণমান বুটলি লৈছোঁ কালি যে মিক্সিটো বনাই অনা হ'ল এতিয়াতো পূৰা খাম আৰু চাটনি যে আৰু এইফালে ফুলবাৰীখনত অকণমান সময় দিবলৈ মন যায় আজি বোলো ফুলৰ গুৰিবোৰ অকণমান খুচৰি দিওঁ দেই তেতিয়াহে ফুলবোৰ সোনকালে ডাঙৰ হ'ব ডাঙৰ হ'লে ফুলিব এইখিনি কৰি মেলি আজৰি হৈ গুৰুগৃহৰ পৰা আহি এইফালে এতিয়া চাহৰ যোগাৰ কৰি আছোঁ লগতে এইটো ঘিলা পিঠা নে কি কয় যে এইটো বনাই আছোঁ দেই এইটো পিছত ঠাইভেদে নামবোৰ বেলেগ বেলেগ আমাৰ এইফালে আকৌ এইটো ভুবুই পিঠা বুলি কোৱা শুনিছোঁ মই সৰুৰ পৰা মানে মাহঁতৰ মুখত দেই আপোনালোকে বা কি কয় তাৰপিছতে এই কাপোৰবোৰ যিখিনি নুশুকালে কিছুমান এনেকৈ চকীটো মেলি দিছোঁ আৰু পৰ্দাবোৰো বাৰু শুকোৱা নাছিলে সেইবোৰ তথাপিতো এনেকৈ মেলি দিছোঁ কাৰণ পৰ্দাবোৰ যেনেকৈ হ'লেও শুকাবই যে সেইকাৰণে ভিতৰত এনেকৈ মেলি দিয়া হৈ গ'ল মানে লগাই দিয়া হ'ল আৰু এতিয়া আহিছোঁ ভিতৰত ৰাতিৰ সাঁজ বনাবৰ কাৰণে আৰু প্ৰথমতে এয়া চাটনিখিনিকে বনাই লওঁ বুলি ভাবিছোঁ আৰু ৰাতি আমাৰ কাৰণে বনাই লৈছোঁ ৰুটি কেপচিকাম আলু আৰু চয়াবিনৰ ভাজি আৰু দিনৰ অকণমান দালি আছিলে আৰু এইফালে পাকঘৰত মানুহজনে বোলে চাউলকেইটা ভাজিয়ে ৰাখোঁ মানে এইখিনি সান্দহৰ কাৰণে তেওঁ যেতিয়া সেইটো কাম কৰি সহায় কৰি দিছে মই ভাবিছোঁ ময়ো বোলো নিজৰ কাম অলপমান আগবঢ়াই ৰাখোঁ এইফালে স্লেববোৰত থকা বৈয়ামবোৰকে কাপোৰ এখনতে মচিছোঁ আৰু এইখনো চাফা কৰি পেলাওঁ এনেকুৱা বস্তুবোৰ যে সদায় চাফা কৰোঁ সদায় লেতেৰাই হৈ থাকে সেইকাৰণে অকণমান বোলো এতিয়াই কৰি লওঁ ৰাতি হ'লেও কাৰণ দিনত আকৌ স্কুললৈ যাবই লাগিব যে কাইলৈলৈকেচোন স্কুললৈ যাবই লাগিব এদিনতনো কেনি কোনফালে কৰিম সেইকাৰণে যিমান পাৰোঁ কামবোৰ আগবঢ়াই ৰাখিছোঁ আৰু এইখন ডাইনিঙৰ কাৰণে কভাৰ এখন অনা হৈছিলে তাকে বোলো পাৰি মেলি চাওঁচোন কেনেকুৱা লাগেনো ডাইনিংখনত দুখন ডাইনিং আছে যে আগতে এইখন ডাইনিং এনেই থৈ দিছিলোঁ ইয়াতে বাচন বৰ্তন তুলি পেলাই থৈছিলোঁ আৰু এতিয়া বোলো এইখন ডাইনিং পাৰি মেলি ধুনীয়াকৈ সজাই ৰাখোঁ বিহুৰ কাৰণে বিহুটো বছৰেকত এবাৰহে থাকে কিমান যে হেঁপাহ নহয় নিজৰ ঘৰখন ধুনীয়াকৈ সজোৱা তাৰে অকণমান চেষ্টা কৰিছোঁ কিন্তু কিমান ধুনীয়া কৰিব পাৰোঁ নাজানো চেষ্টাটো কৰিব পাৰোঁ তাকে কৰি আছোঁ আৰু এইফালে মানুহজনো সেইখিনি ভাজি হৈ গ'ল সেইকাৰণে আহি অকণমান ধৰি মেলি সহায় কৰি দিলে ভাত পানী খাই বৈ উঠি ঘড়ীটোলৈ চাইছোঁ অকণমান সময় আছে এই সময়কণো বোলো ব্যৱহাৰ কৰোঁ তাৰমানে ডাইনিঙৰ যিখিনি প্লাষ্টিকৰ চকী আছিল এই চকীখিনিও ধুই পেলাওঁ আৰু এইখিনি দিনত ধোৱা ৰাতি ধোৱা একেটাই কথা দিনত ধুলেও যেনেকৈ শুকাব ৰাতিও তেনেকৈয়ে শুকাব আৰু একো দিগদাৰো নহয় যে সেইকাৰণে এইবোৰ ধুই মেলি আজৰি হৈ ল'লোঁ আৰু বাচন বৰ্তনবোৰ ধুই মেলি এইদৰে মেলি দিছোঁ আৰু বহুত কাম আছে পিছত কৰিব লাগিব আজিলৈ আহিছোঁ দেই শুভৰাত্ৰি সকলোলৈ